এইটো কি হৈছে যে অনুশীলনী R.1 এইটো ক্লাছ 9 কুৱেশ্যন নম্বৰ 3 যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু +5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা আমি কুৱেশ্যনত বুজাব লাগিব যে সংখ্যা ৰেখা কৈছে যেহেতু আমাক সংখ্যা ৰেখা ওলাব দিছে সংখ্যা ৰেখা লিখিব দিছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু +5ৰ মধ্যৱৰ্তী সংখ্যাবোৰ মানে -5 আৰু +5ৰ মাজত যিবিলাক সংখ্যা আছে সেই সংখ্যাকেইটা লিখিব দিছে তো আমি মানে অখণ্ড সংখ্যা আমি কোনকেইটা কওঁ কি সংখ্যা অখণ্ড সংখ্যা বুলি কওঁ যে আমি সিম্পল ভাষাত যদি কওঁ যে কেনেকৈ ক'ম ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কয় তো ধনাত্মক আৰু ঋণাত্মক আমি ইপিনে যিবিলাক চিন এইবিলাক সংখ্যা লিখিম ইপিনে কি হৈ যাব এইটো প্লাছ চিন আৰু ইপিনে যিকেইটা লিখিম চব মাইনাছ চিন হৈ যাব তো মানে প্লাছ আৰু মাইনাছ ধনাত্মক আৰু ঋণাত্মক একেলগে সংখ্যাবোৰক কি সংখ্যা বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় সেই অখণ্ড মানে +5 আৰু -5ৰ মাজত যিবিলাক সংখ্যা আছে সেই সংখ্যাকেইটা ওলাব দিছে মানে ইপিনে প্লাছ হ'ব ইপিনে মাইনাছ হ'ব প্লাছ আৰু মাইনাছ একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় নে নহয় তেতিয়া ইপিনে হৈ যাব এইটো 0 পৰা ষ্টাৰ্ট 1 2 3 4 5 ইপিনে কি হৈ যাব -1 -2 -3 -4 অকণ বহাই লোৱা -5 এতিয়া কৈছে যে কুৱেশ্যনটোত যে -5 আৰু +5ৰ মাজত -5 আৰু +5ৰ মাজত যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা লিখা এই সংখ্যাকেইটা ওলাব দিছে মানে কিমান কি সংখ্যাকেইটা আছে -4 আছে -3 আছে -2 আছে -1 আছে 0 আছে 1 2 3 4 হয় নহয় এইকেইটা সেই প্লাছ ইপিনে 0 পৰা ইপিনে প্লাছ আৰু 0 পৰা ইপিনে মাইনাছ এইকেইটা ওলাব দিছে -5 আৰু +5ৰ মাজত যিকেইটা সংখ্যা আছে এইকেইটা অখণ্ড সংখ্যা এইকেইটাও অখণ্ড সংখ্যা যেহেতু আমাৰ ইয়াত ইপিনে প্লাছ আৰু ইপিনে মাইনাছ প্লাছ সংখ্যা ইপিনে মানে ধনাত্মক সংখ্যা ইপিনে ঋণাত্মক সংখ্যা এইটোৱে আছিল এনচাৰ এনেকৈ আমি সহজ ভাষাত বুজাই দিওঁ